মোৰ অনলাইন কোচিং সেশনলৈ তোমালোকক স্বাগতম জনাইছো। তোমালোকক মই পোহৰৰ প্ৰতিফলনৰ সন্দৰ্ভত আলোচনা কৰি আছিলো। আজি মই আলোচনা কৰিম পোহৰৰ ৰশ্মিৰ দিশৰ সন্দৰ্ভত। পোহৰৰ ৰশ্মিবিলাকে প্ৰতিফলনৰ পাছত অৱতল দাপোনে হওক বা উত্তল দাপোনে হওক প্ৰতিফলনৰ পাছত ই কেনেকুৱা ধৰ্ম দেখুৱায় বা কেনেকুৱা স্বভাৱ দেখুৱায় বা কেনেকুৱা বিহেভিয়াৰ দেখুৱায় আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া মই তোমালোকৰ সন্মুখত এখন অৱতল দাপোন অংকন কৰিছো। এম ডেছ ধৰা এখন অৱতল দাপোন। তোমালোকে দাপোনখন অংকন কৰাৰ লগে লগে তাৰ মেৰুটো দিবা পি আৰু ভাঁজ কেন্দ্ৰটো দিবা চি। এতিয়া এই দাপোনখনত যেতিয়া প্ৰতিফলক পৃষ্ঠত পোহৰ ৰশ্মিবিলাক পৰিব, ই কেনেকুৱা ধৰণৰ বিহেভিয়াৰ, কেনেকুৱা ধৰণৰ ধৰ্ম দেখুৱাব। পোহৰ ৰশ্মি বিভিন্ন দিশৰ পৰা বিভিন্ন ধৰণে আহিব পাৰে। ধৰা মুখ্য অক্ষৰ সমান্তৰালকৈও আহিব পাৰে ইয়াত প্ৰতিফলক পৃষ্ঠত খুন্দিয়ালে। ঠিক তেনেকৈ ভাঁজ কেন্দ্ৰৰ মাজেদিও আহিব পাৰে প্ৰতিফলক পৃষ্ঠত খুন্দিয়ালে। ইয়াত যে মই কৈছিলোঁ ফকাছ বিন্দু এফ বুলি কৈছিলোঁ, এই ফকাছ বিন্দুৰ মাজেদিও আহিব পাৰে। তেতিয়া ই কেনেকুৱা ধৰণৰ ধৰ্ম দেখুৱাব, ই প্ৰতিফলন হওঁতে কেনেধৰণে ই উভতি যাব সেই সন্দৰ্ভত আমি আলোচনা কৰিম। দুইটা ক্ষেত্ৰতে আলোচনা কৰিম, অৱতল দাপোনৰ ক্ষেত্ৰতো বা উত্তল দাপোনৰ ক্ষেত্ৰতো আমি আলোচনা কৰিম। এতিয়া এটা এটাকৈ আমি কথাখিনি আলোচনা কৰি যাওঁচোন। প্ৰথমতে অৱতল দাপোনৰ ক্ষেত্ৰত আলোচনা কৰিম। তোমালোকৰ সন্মুখত মই এখন অৱতল দাপোন অংকন কৰিছোঁ। মই আগতেই কৈছোঁ যে দাপোনখন অংকন কৰাৰ লগে লগে তোমালোকে কি দিবা, মেৰুটো দিবা, ভাঁজ কেন্দ্ৰৰ চি দিবা, ফকাছ এফ দিবা। আৰু এটা কথা মন কৰিবা, ফকাছ বিন্দুটো এই মেৰু আৰু ভাঁজ কেন্দ্ৰৰ ঠিক সোঁ মাজতে থাকে। ফকাছ বিন্দুটো মেৰু আৰু ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ একদম সোঁ মাজতে থাকে। এতিয়া হ'ল কি, অসীম দূৰত্বৰ পৰা মানে বহুত দূৰৰ পৰা যদি পোহৰ ৰশ্মিবিলাক মুখ্য অক্ষৰ সমান্তৰালকৈ আহে, এক নম্বৰ কথাটো মই বুজাবলৈ গৈছোঁ। অসীম দূৰত্বৰ পৰা যেতিয়া পোহৰ ৰশ্মিবিলাক মুখ্য অক্ষৰ সমান্তৰালকৈ আহে, দেখিছেনে? সমান্তৰাল অৰ্থটো জানা নহয়, যে কেতিয়াও লগ নালাগে। এই অসীম দূৰত্বৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিবিলাক আহিছে। অৱতল দাপোনৰ ক্ষেত্ৰত কি হয়, ই ঘূৰি যাওঁতে ফকাছ বিন্দুৰ মাজেদি পাৰ হৈ গুচি যায়। তোমালোকে কথাটো মনত ৰাখা, মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক সদায় ফকাছ বিন্দুৰ মাজেদি পাৰ হৈ যায়। আমি তলফালৰ পৰাও আমি তেনেকুৱা ৰশ্মি আঁকি দিব পাৰোঁ। এনেকৈ ঘূৰি যাওঁতে তেনেহ'লে কেনি পাৰ হৈ যাব, ফকাছ বিন্দুৱেদি পাৰ হৈ যাব। এইটোৱে কথা অৱতল দাপোনৰ ক্ষেত্ৰত। উত্তল দাপোনৰ ক্ষেত্ৰত কিন্তু এই কথাটো অলপমান বেলেগ হয়। আমি তেনেহ'লে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক প্ৰতিফলনৰ পাছত কেনি যায় সেইটো কথা শিকিলোঁ, যে ই সদায় প্ৰতিফলনৰ পাছত ফকাছ বিন্দুৰ মাজেদি যায়। কেতিয়া যাব ফকাছ বিন্দুৰ মাজেদি? যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ যাব। এতিয়া তোমালোকে মুখ্য অক্ষ কিটো নিশ্চয় জানা, মই আগৰ ভিডিঅ'ত এই বিষয়ে সবিশেষ আলোচনা কৰি আহিছোঁ। যদি তোমালোকে পাহৰিছা বা নাজানা, তেনেহ'লে মোৰ চেনেলৰ এই বিজ্ঞানৰ ভিডিঅ'খিনি চাই ল'লেই তোমালোকে বুজিব পাৰিবা। তাৰ পাছতো যদি তোমালোকে কিবা নাজানা, মোক মেছেজ কৰিলে মই যৎপৰোনাস্তি নাস্তি তোমালোকক সমস্যাবিলাকৰ সমাধান দিবলৈ চেষ্টা কৰিম। আমি ইয়াৰ পাছৰ পৰ্যায়লৈ আগবাঢ়োঁ। ঠিক তেনেধৰণেই তোমালোকে আৰু এখন অৱতল দাপোন অংকন কৰি লোৱা। পুনৰবাৰ মই তোমালোকৰ সন্মুখত এখন অৱতল দাপোন অংকন কৰিছোঁ। এই অৱতল দাপোনখন অঁকাৰ লগে লগে মই মেৰু দিছোঁ, ভাঁজ কেন্দ্ৰ দিছোঁ আৰু ফকাছ বিন্দু দিছোঁ, নহয়নে? এতিয়া আকৌ কৈছোঁ যে ফকাছ বিন্দুটো ক'ত থাকিব, মেৰু আৰু ভাঁজ কেন্দ্ৰৰ ঠিক সোঁ মাজতে থাকিব। এতিয়া চাম পোহৰ ৰশ্মিবিলাক অথনি ইয়াৰ আগৰ কথাটোত আছিলে যে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিছে। এতিয়া যদি ৰশ্মিবিলাক ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ হৈ আহে, তেনেহ'লে কেনি যাব? এতিয়া আমি সেই কথাটো চাই লওঁ। যদি পোহৰ ৰশ্মি কেনেবাকৈ ভাঁজ কেন্দ্ৰৰ মাজেদি আহে, তেতিয়াহ'লে কি হ'ব? মই চিত্ৰটো আঁকি দেখুৱাওঁ। এয়া চোৱা, মই এডাল পোহৰ ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ কৰাই দিছোঁ, নহয়নে? ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ কৰাই দিলে এই প্ৰতিফলক পৃষ্ঠত পৰিছে, অৱতল দাপোনখনত পৰিছে। তাৰ পাছত ই যেতিয়া প্ৰতিফলিত হৈ ঘূৰি প্ৰতিফলন ঘটিব, তেতিয়া সি আকৌ আগৰ ৰাস্তাৰেদি উভতি যাব। কাৰ চিনপাত এতিয়া উল্টাকৈ মাৰি দিলেই হ'ব। দেখিছানে? ৰশ্মি চিনবিলাক সদায় তোমালোকে কাৰ চিনেৰে দেখুৱাবা। প্ৰথমতে ইয়াৰ কাৰ চিন দিছোঁ, দেখিছা? ৰশ্মিটো আহিছে, ইয়াৰ আহিছে, পৃষ্ঠত অৱতল দাপোনখনত খুন্দিয়াইছে, প্ৰতিফলক পৃষ্ঠত খুন্দিয়াইছে, আৰু আকৌ খুন্দিওৱাৰ পাছত প্ৰতিফলিত হৈ সি আগৰ ৰাস্তাৰেদি ঘূৰি গৈছে। এতিয়া তোমালোকে কি মনত ৰাখিবা, যে ভাঁজ কেন্দ্ৰৰ মাজেদি যদি
পোহৰ ৰশ্মিবিলাক পাৰ হৈ যায় তেনেহলে হি আকৌ আগৰ ৰাস্তা এৰি প্ৰতিফলিত হৈ ঘূৰি যায় মই আন এটা দিশৰ পৰাও ভাঁজ কেন্দ্ৰৰ মাজেদি পোহৰ ৰশ্মি পঠিয়াই দেখুৱাইছো এয়া দেখিছেনে কেনি পাৰ হৈ গৈছে ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈছে এয়া গৈছে কাঁচিনডাল দিশটো ধৰিব পাৰিছে নহয় প্ৰতিফলক পৃষ্ঠত খুন্দা খাই আকৌ পুনৰ আগৰ ৰাস্তাৰেদি ঘূৰি গৈছে এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যে ভাঁজ কেন্দ্ৰৰ মাজেদি পোহৰ ৰশ্মি গলে কি গতে ই আকৌ পুনৰ আগৰ ৰাস্তাৰেদি ঘূৰি গৈছে প্ৰতিফলিত হয় লগে লগে মই তোমালোকক আৰু এটা বস্তু ইয়াতে দেখুৱাই থৈ যাওঁ যদি পোহৰ ৰশ্মি ফোকাস বিন্দুৰ মাজেদি যায় তেনেহলে কি হ'ব তেনেহলে আমি ফোকাস বিন্দুৱেদি পঠিয়াই চাওঁ এডাল ৰশ্মি চোৱা আহিছে আহি অবতল দাপনত খুন্দা মাৰিছে এটা প্ৰতিফলিত হ'ব প্ৰতিফলিত হৈ ই কেনি যাব এটা তোমালোকে মনত ৰাখা যেতিয়া পোহৰ ৰশ্মি ফোকাস বিন্দুৰ মাজেদি পাৰ হৈ যায় ই তেতিয়া প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সমান্তৰাল হৈ উভতি যায় দেখিছেনে মুখ্য অক্ষৰ সমান্তৰাল এডাল মুখ্য অক্ষ এই মুখ্য অক্ষৰডালৰ সমান্তৰাল হৈ পিনি উভতি যায় আমি তেনেহলে কেইবাটাও কথা ইয়াত শিকিলো পোহৰ ৰশ্মিবিলাক ভাঁজ কেন্দ্ৰৰ মাজেদি আপতিত হলে প্ৰতিফলন কোনফালে ঘটে আকৌ সেই একেটা ৰাস্তা দিয়ে ঘূৰি যায় ঠিক তেনেদৰে ফোকাস বিন্দুৰ মাজেদি যদি আহে ফোকাস বিন্দুৰ মাজেদি আহিলে হি আকৌ পুনৰ কোনটো দিশ লৈ মুখ্য অক্ষৰ সমান্তৰালকৈ হি উভতি যায় হয়নে ইয়া ফোকাস বিন্দুৰ মাজেদি পাৰ কৰাই দিছে তো ফোকাস বিন্দুৰ মাজেদি ইয়া পাৰ হৈ আহিলে আৰু ই মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি যাব ঠিক তেনেদৰে পোহৰ ৰশ্মি যদি মেৰুত পৰেহি পোহৰ ৰশ্মি আহি এনেকৈ যদি মেৰুত পৰেহি তেতিয়া কি হ'ব এই বিষয়ে আমি আলোচনা কৰো মই চিত্ৰটো বেলেগ এটা আকো ইয়াত আঁকিলে তোমালোকে বুজি পাবলৈ অসুবিধা হ'ব দাপোনখন কি তোমালোকে নিশ্চয় চিনি পাইছা মই নকওঁ এতিয়া পোহৰ ৰশ্মি কেনি যাব লাগিব বুলি কৈছিলো মই কৈছিলো যে কত পৰিব লাগিব বুলি কৈছিলো মেৰু মানে কি তোমালোকে নিশ্চয় বুজি পাইছা মই পূৰ্বৰ ক্লাছত মেৰুৰ বিষয়ে তোমালোকক কৈ থৈ আহিছো যদি নাজানা তোমালোকে ভিডিঅ'বিলাক চাই এইবিলাক বুজিবলৈ চেষ্টা কৰিবা এতিয়া পোহৰ ৰশ্মি যদি কেনেবাকৈ আহি মেৰুত পৰিলে ই আসো মেৰুত পৰিছে ই এতিয়া কি হ'ব প্ৰতিফলনৰ পাছত কি হ'ব এ আহিছে তাৰ পাছত মেৰুত পৰিলে অবতল দাপনৰ ক্ষেত্ৰটি সমান কোণ কৰি মুখ্য অক্ষৰ লগত সমান কোণ কৰি উভতি যাব কি কলো ই মুখ্য অক্ষৰ লগত এই আপতিত ৰশ্মিডালে এটা কোণ কৰিছে গতিকে ই উভতি যাওঁতে মুখ্য অক্ষৰ লগত সমান কোণ উৎপন্ন কৰিব ইয়াত যদি 45 ডিগ্ৰী ইয়াতো 45 ডিগ্ৰী কৰিব ইয়াত যদি 30 ডিগ্ৰী ইয়াতো 30 ডিগ্ৰী উৎপন্ন কৰিব গতিকে আমি ইয়াত এই কেটা কথাই শিকিবলগীয়া আছিল ভাঁজ কেন্দ্ৰৰ মাজেদি গলে মানে কেনি যাব ফোকাসৰ মাজেদি গলে কেনি যাব ধ্ৰুৱ মেৰুৰ মাজেদি গলে মেৰুত পৰিলে পোহৰ ৰশ্মি কোনফালে প্ৰতিফলিত হ'ব এই বিষয়ে আমি আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা ইয়াৰ এই কথাখিনি আমি অবতল দাপনৰ কাৰণেহে পাতিলো এতিয়া থাকিলে উত্তল দাপনৰ কাৰণে খুব বেছি জটিল নহয় খুব সহজতে তোমালোকে পাৰিবা মই এতিয়া উত্তল দাপনৰ বাবে আগবাঢ়ো তোমালোকৰ সন্মুখত এখন উত্তল দাপন অংকন কৰাৰ লগে লগে মই মেৰু দিলো ফোকাস বিন্দু দিলো ভাঁজ কেন্দ্ৰ দিলো নহয়নে এতিয়া এডাল মুখ্য অক্ষ হল মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মাজেদি পাৰ হৈ যোৱা ৰেখাডালক কি বুলি কয় মুখ্য অক্ষ বুলি কোৱা হয় এতিয়া উত্তল দাপনৰ ক্ষেত্ৰত প্ৰতিফলক পৃষ্ঠ ইফালে থাকিব বাহিৰ ফালে থাকিব এতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবিলাক ইয়াত কি হয় অবতল দাপনৰ ক্ষেত্ৰত এটা কথা বেলেগ আছিল ইয়াতো এতিয়া কথাটো বেলেগ হ'ব এতিয়া সব মুখ্য অক্ষৰ সমান্তৰালকৈ অহা এই পোহৰৰ ৰশ্মিবিলাক ইয়া আহিছে তাৰ পাছত ই কি হ'ব আতৰি গুচি যাব অপসাৰিত হ'ব আতৰি গুচি গৈছে দেখিছানে আতৰি গুচি গল এতিয়া এই অপসাৰিত হোৱা বা আতৰি যোৱা ৰশ্মিডালক আমি যদি বিপৰীত দিশত বঢ়াই দিওঁ ই ফোকাস বিন্দুত কাটে এনে ধৰণে এতিয়া তেনেহলে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক
উত্তল দাপোনৰ ক্ষেত্ৰত সদায় অপসাৰী হয়। অৰ্থাৎ উত্তল দাপোনে পোহৰৰ ৰশ্মিবিলাক অপসাৰিত কৰে। অপসাৰিত কৰে, হয়নে? অপসাৰিত কৰে। এই কথাটো মনত ৰাখা তোমালোকে। তেনেহ'লে অবতল দাপোনে কি কৰে? অভিসাৰী কৰে, কাষ চাপি আহে। অবতল দাপোনত আমাৰ কি হৈছিলে? এনেকুৱা হৈছিলে, মই হঠাতে আঁকি দিছোঁ। এনেকৈ কৰি এনেকৈ গুচি আহিছিলে, হয়নে? এইটো অভিসাৰী, কাষ চাপি আহিছে। অপসাৰী মানে ইয়া আঁতৰি গৈছে। যিহেতু উত্তল দাপোনে পোহৰৰ ৰশ্মিবিলাক অপসাৰী কৰে, এই দেখিছেনে? পোহৰৰ ৰশ্মিডাল অপসাৰী কৰিছে উত্তল দাপোনে, সেইকাৰণে উত্তল দাপোনক অপসাৰী দাপোন বুলি কোৱা হয়। তাৰ বিপৰীতে অবতল দাপোনে যিহেতু পোহৰৰ ৰশ্মিবিলাক অভিসাৰী কৰে, সেইকাৰণে অবতল দাপোনখনক অভিসাৰী দাপোন বুলি কোৱা হয়। তোমালোকে এই কথাটো মনত ৰাখিবা। উত্তল দাপোনক অপসাৰী কৰে। এইখন উত্তল দাপোন নহয়, অপসাৰী দাপোন। অপসাৰী দাপোন, অপসাৰী দাপোন, আৰু অবতলখন অভিসাৰী দাপোন। এই কথাটো মনত ৰাখিবা। কিয় অপসাৰী বুলি কয়? কাৰণ এই পোহৰ ৰশ্মিবিলাক অপসাৰণ কৰে, আঁতৰাই পঠিয়ায়, সেইকাৰণে অপসাৰী দাপোন। উত্তল দাপোন অবতল দাপোনখনক আকৌ অভিসাৰী কয়, যিহেতু এই পোহৰ ৰশ্মিবিলাক এই কাষ চপাই আনে। ইয়াৰ কথাটো ইমানেই আছিলে। আমি পাছৰ পৰ্যায়লৈ আগবাঢ়ি যাওঁ। অবতল দাপোনত যেনেকৈ পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেদি পাৰ হৈ গৈছিলে, ইয়াতো পোহৰ ৰশ্মি ভাস্কেন্দ্ৰৰ দিশেৰে যাব। তেতিয়া প্ৰতিফলনৰ পাছত উত্তল দাপোনৰ ক্ষেত্ৰত কি হ'ব? আমি সেই বস্তুটো চাই লওঁ। অবতল দাপোনত কি হৈছিলে? ভাস্কেন্দ্ৰৰ মাজেদি পোহৰ ৰশ্মি পাৰ হৈ গ'লে প্ৰতিফলনৰ পাছত একে ৰাস্তাৰে ঘূৰি গৈছিলে। এই ক্ষেত্ৰত আমি চাওঁচোন, ভাস্কেন্দ্ৰৰ মাজেদি পোহৰ ৰশ্মি। এতিয়া চোৱা, পোহৰৰ ৰশ্মি ভাস্কেন্দ্ৰৰ কাষেৰে আহিছে। এই ভাস্কেন্দ্ৰদি আহিছে। এইটো তাৰমানে ভাস্কেন্দ্ৰ পোনে পোনে দেখুৱাইছোঁ। ভাস্কেন্দ্ৰ যিহেতু বিপৰীত দিশত থাকিব, এই ভাস্কেন্দ্ৰ পোনে পোনে আহিছে, তাৰমানে ভাস্কেন্দ্ৰৰ মাজেদি যোৱা নিচিনাকৈ আহিছে। ইয়াৰ প্ৰতিফলনৰ পাছত কি হ'ব? সেই অবতল দাপোনৰ নিচিনাকৈ ই আকৌ আগৰ ৰাস্তাৰে উভতি যাব। একো কথা নাই। উত্তল অবতলত এই ভাস্কেন্দ্ৰৰ মাজেদি যোৱা ৰেখাডাল একেই হয়। ঠিক তেনেদৰে যদি পোহৰৰ ৰশ্মি মেৰুত পৰে, পোহৰৰ ৰশ্মি যদি আমি মেৰুত পৰেগৈ, তেনেহ'লে কি হ'ব? অবতল দাপোনৰ নিচিনাকৈ সমান কোণ কৰি পিনি উভতি যাব। অৰ্থাৎ ইয়াত যিমান কোণ হ'ব, ইয়াতো সিমান কোণ কৰি পিনি পোহৰৰ ৰশ্মিডাল প্ৰতিফলিত হৈ উভতি যাব। ইতিমধ্যে তোমালোকে অবতল দাপোন আৰু উত্তল দাপোনত পোহৰৰ ৰশ্মিবিলাকৰ গতিবিধি লক্ষণবিলাক শিকিলা। ইয়াৰ পাছত আমি প্ৰতিবিম্ব গঠনৰ সম্পৰ্কে শিকিম। তোমালোকে এই কথাখিনি ভালকৈ আয়ত্ব কৰি ল'বা, নহ'লে পাছৰ পৰ্যায়ত কথাখিনি বুজিবলৈ বহুত অসুবিধা হ'ব। আজিলৈ ইমানেই। ধন্যবাদ।